পাঠশালা আৰক্ষী থানাত উপস্থিত হিতেশ দেৱ শৰ্মা প্ৰাক্তন এচিএছ বিষয়াগৰাকীৰ ওপৰত ৰুজু হৈছিল ভাবুকিৰ গোচৰ সোমবাৰে পাঠশালা আৰক্ষীৰ এটা দলে জাৰি কৰিছিল জাননী সাংবাদিক ৰাণা ডেকাক হত্যাৰ ভাবুকি দিছিল বিষয়াগৰাকীয়ে সাংবাদিকৰ 8 বছৰীয়া সন্তানৰ ওপৰতো ভাবুকি ভৰা মন্তব্য কৰিছিল এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই তেওঁ আজি মতা হৈছিল নোটিছ দি পেলাই আৰু তেওঁ সহযোগ কৰিছে আহিছে আৰু জেৰা কৰা হ'ল মানে চলি আছে এতিয়াও শেষ হোৱা নাই আমাৰ আইঅ'এ কৰি আছে ইয়া আমাৰ যিখিনি বৰ্তমানলৈকে তেওঁ সহযোগ কৰিছে যিখিনি আমাৰ ইনভেষ্টিগেশ্যনৰ প্ৰয়োজন সেইখিনি বস্তু আমি ডেটা লৈছোঁ আমি কললিষ্ট উলিয়াইছে আপোনালোকে ইতিমধ্যে যিখিনি প্ৰয়োজনীয় আছে আমি চিজ কৰা হৈছে প্ৰপাৰ প্ৰচিডিউৰ ফ'ল' কৰি পেলাই যিখিনি ৰেকৰ্ডিং আছে প্ৰচিডিউৰ কৰা নতুনকৈ আৰু কিবা ধাৰা সন্নিৱিষ্ট কৰা হৈছে নে কালি তিনিটাকৈ সাংবাদিক সংগঠনে যিহেতু গোচৰ ৰুজু কৰিছে গীতাৰ্থ দেৱশৰ্মা আৰু সেইখিনি যিখিনি এফআইআৰ আছে সেইখিনি আমাৰ কেছ ডায়েৰীত থাকিব আৰু সেইখিনিও পাৰ্ট অফ দ্য ইনভেষ্টিগেশ্যন হ'ব আৰু তাৰ লগত যিখিনি নাম যে আহি পৰিছে তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হ'ব এংগেলখিনি চোৱা হ'ব আমাৰ যিহেতু আমি কল ডিটেইলছৰ সেই কৰা হৈছে বা গোটেইখিনি চেক কৰা হৈছে গোটেই অনুসন্ধান চলি আছে সেইমতে আমাৰ যিখিনি আমাৰ কমপ্লেইন আহিছে আমাৰ অভিযোগ আহিছে সকলো দিশতে আমি সকলো দিশ সামৰি পেলাই আমি চাম তেওঁৰ মোবাইল চিজ কৰা বৰ্তমান হোৱা নাই কিন্তু আমি গোটেইখিনি চাইছোঁ তেওঁৰ কল ডিটেইলছত আমি চেক কৰি পেলাই কৰা হোৱা হৈছে আৰু যিহেতু কল ৰেকৰ্ডিঙৰ বস্তুটো আছিলে গতিকে সেইখিনি কল ডিটেইলছ আমি হেৰি কৰিছোঁ তেওঁৰ ল'ৰাও জেৰাৰ সন্মুখীন হ'ব নেকি গীতাৰ্থ দেৱশৰ্মা প্ৰয়োজন হ'লে আৰু যদি ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত দৰকাৰ হয় তেতিয়াহ'লে সোধা বস্তু আমি সকলোকে কৰিব পাৰোঁ যোন মই কাৰণে কৈছোঁ সকলো দিশ সামৰি পেলাই আমি কৰিম আকৌ মতা হ'ব এখেতক আমাৰ যিহেতু এতিয়া আছে আৰু কাম এতিয়া বৰ্তমান হেৰি কৰা হৈছে আৰু যিটো আমি ভইচ ৰেকৰ্ডিং আছে সেইখিনি আমি কণ্ঠস্বৰৰ যিখিনি চাইণ্টিফিক এটা ইনভেষ্টিগেশ্যন কৰিব লাগিব তাৰ কাৰণে আমি কোৰ্টৰ পাৰ্মিশ্যন ল'বও লাগিব গতিকে সেই আকৌ প্ৰয়োজন হ'লে আমি আকৌ মাতিম কিয় তেখেতে তেনেকুৱা কাণ্ড কৰা সেইটো মই বৰ্তমান জেৰাটো চলি আছে গতিকে এইটো বৰ্তমান ইনভেষ্টিগেশ্যনৰ বিষয়বস্তু ক'ব পৰাও নহয় কিন্তু তথাপি চলি আছে